দাদা তোমালোক জিয়া আমি তই ক'ত গৈছিলি গৈ কচোন ক মই মই কেৰেলাত আছিলোঁ গৈ নবীনৰ লগত ক'ত আছে সেইটো নবীন আছে সিও আহি আছে ইন্সপেক্টৰ ছাৰ তাক লৈ আহি আছে মা তুমি মোক নামাতা নেকি জিয়া তই এইটো বৰ ডাঙৰ ভুল কৰিছিলি তই ঘৰত নোখোৱাকৈ মনে মনে কেৰেলা পালিগৈ ভবা নাছিলোঁ তই এনেকুৱা কৰিবি বুলি মই ভাবিবলৈ নহ'ল সেইটো সময়ত মই ঘপককৈ গুচি গ'লোঁ কিন্তু তাত মই বহুতখিনি বুজি পালোঁ মই ঘৰখন এনেকৈ এৰি আহিব নালাগিছিল বুলি তই জানো তই যোৱা দিনাৰ পৰাই ঘৰখনত কেনেকুৱা পৰিস্থিতি বিৰাজ কৰিছে ভালকৈ খোৱন হাৱন নাই মই দেখিছনে কিমান ক্ষীণাই গ'লোঁ এনেকুৱা কিয় কৰিলি জিয়া আমি তোক ইমান মৰমত ডাঙৰ কৰিছোঁ হে তই এনেকুৱা কৰিবি বুলি ভবা নাছিলোঁ আমাৰ নাকটো তই কাটিলি গোটেই ঘৰৰ ওচৰৰ মানুহবিলাকে পাতি আছে কেৰেলালৈ গ'লগৈ পলাই গ'লগৈ এতিয়া সেই নবীন বোলাটোক দুইশ্বৰমান দিম মই তাক দাদা তই একো নকৰিবি নবীনক একো নকৰিবি নবীন বহুত ভাল ল'ৰা সি মোক কেতিয়াও কষ্ট দিয়া নাই পইচা পাতিৰ ফালৰ পৰা কষ্ট হৈছে কিন্তু সি মোক বেয়া ব্যৱহাৰ কেতিয়াও কৰা নাই তোক কি দিয়া নাছিলোঁ কচোন হে ভাল কলেজ ভাল স্কুলত পঢ়ালোঁ শুনালোঁ লাষ্টত তই কি কৰিলি হে কিবা এটা হওক বুলি ভাবিছিলোঁ গৈ পেলাই সেই ব্ৰইলাৰ বেপাৰীটোৰ লগত পলালি তই বিয়াৰ বাবে সেই ৰাঘৱৰ কথাও ভাবিছিলোঁ তাৰ ফালে তই পাত্তাই নিদিলি এতিয়া নবীনৰ লগত কেৰেলা পালিগৈ তই এইবোৰ কৰিলি এতিয়া ব'ল ঘৰলৈ নবীনক মই চাই ল'ম আপোনালোকে ধৈৰ্য ধৰক নবীনৰ লগত আপোনালোকে বেয়া ব্যৱহাৰ কৰিব নোৱাৰিব এইবিলাক বহুত কথা এতিয়া আপোনালোকৰ ছোৱালী গতাইছোঁ আপোনালোকে লৈ যাওক কিন্তু নবীন ক'ত আছে মেডাম নবীনক মই দেখাই নাই দেখোন আমাৰ লগতে আহি আছিলে নেক্সটটো দবাত ইন্সপেক্টৰ ছাৰৰ লগতে আহি আছে মই নবীন নহ'লেকে নাযাওঁ এইখিনিতে ৰৈ দিছোঁ চা জিয়া তই এইবিলাক কৰি নাথাক দেই ব'ল সোনকালে কিহৰ কাৰণে তই তাৰ কাৰণে ৰ'ব লাগে তাক মই দেখিলে দিমহে আকৌ ব'ল এতিয়া ঘৰলৈ কিন্তু দাদা তহঁতে এইবোৰ কিয় কৈছ এনেকুৱা কিয় কৈছ বুদ্ধি কৰিলি তহঁতি মানে কোনো কিন্তু নাই ব'ল হে আমাক থাকি দি পেলাই তই ঘৰৰ পৰা গুচি গৈছিলি এতিয়া কি তোৰ অকণো ভাল লগা নাই ককাইৰে সন্মুখত থিয় হৈ আছে মই সন্মুখত থিয় হৈ আছোঁ তোৰ অকণো ভাল লগা নাই হে এইবিলাক নক্সা ইয়াত কৰি নাথাক দেই গোটেই মানুহবিলাকে ইফালে ঘূৰি চাইছে ঘৰৰ ওচৰৰ মানুহবিলাকে গোটেই বিবি বাবা কৈছে ব'ল এতিয়া থেংক ইউ ছ' মাছ মেম আপোনালোক নোহোৱা হ'লে চাগে আমি আমাৰ ভণ্টিক ঘূৰাই নাপালোহেঁতেন একো নাই এইবোৰ আমাৰ দায়িত্বই হয় জিয়াক আনিবলৈ গৈছে ষ্টেচনলৈ পাবহি চাগে এতিয়া মোৰ যে ছোৱালীজনী হজম নহয় সঁচাকৈ কৈছোঁ অকণমানো সন্মান নকৰে মোক হেৰি বৌয়েক বুলি এতিয়া যি একদম কথা এটাই নথকা একদিনেই ভাল পাইছিলোঁ মই এতিয়া মানে অশান্তিহে লাগিব আৰু হয় এই মৰম লাগিলে মৰম লগাব জানিলেহে কেনেকৈ লাগিব মোৰ লগত মুখখন চোকা একদম ইমান শাহুমাৰ আজি একদম গা হাতখন আৰু জীয়েক ঘূৰি আহিব যে মানিয়ে নলয় জীয়েক পলাই গ'ল বুলি নবীনে ফুচলাইহে নিলে হেনো পলাই যোৱাই নাই বোলে গোটেই গাঁৱৰ মানুহে বিবি বাবাকে পাতিছে ওচৰ চুবুৰীয়ে একদম মানিয়ে নলয় আৰু আমাৰ এখেতেও সেয়া ভনীয়েকক একদম বেলেগ ভাল পায় একদম ৰাতিপুৱা খবৰ পোৱা মাত্ৰকে মাকে পিটিকে একদম গাড়ীখন লিয়াই গ'লে একদম ষ্টেচনলৈ জীয়েকক আনিবৰ কাৰণে পাবহি এতিয়া চাগে আৰু কোৱা শুনিছোঁ বোলে তহঁতৰ বোলে সেই জীয়াক আনিবলৈ গৈছে হয় নি আপুনি ক'ত খবৰবোৰ পাই বাৰু ইমানকৈ নহয় ৰাতিপুৱাতে গাড়ীখনলৈ ওলাই যোৱা দেখিলোঁ খবৰ যাবকৈ তাৰপৰা কোনোবা এটা সেই ৰাস্তা দি গৈ আছিলে সুধিছিলোঁ বুলি সিহঁতি বোলে ৰাতিপুৱাই ক'তে যায় বোলো তাৰপৰা বোলে সেই জীয়েকক আনিবলৈ যায় বোলে তোৰ এতিয়া হেৰি হ'ব আৰু দেই তোৰ চেফ আৰু মোৰ কি আৰু মোৰ কি হ'বনো ঘৰ ছোৱালী ঘৰলৈ ঘূৰি আহিছে ভালে পাব লাগে আপুনি নহয় এবাৰ ওলাই যোৱা ছোৱালী আকৌ যেতিয়া ঘৰত সোমাইহি মানে অলপ দিগদাৰ হয় বোৱাৰী চাৰিবৰ কাৰণে মানে ঘৰ ভঙাত এক্সপাৰ্ট যে এনেকুৱা চালিব সেইটো কথাই কৈছোঁ হ'ব দিয়ক আপুনি মোৰ কাৰণে ইমান চিন্তা নকৰিলেও হ'ব মই সেইবোৰ চিন্তা কৰি থকা নাই ঘৰ ছোৱালী ঘৰলৈ আহিব মোৰ ভালহে লাগিছে জানো নহয় আগতে এখনে যায় বুলি কিমান হেৰি কৰে জীয়াজনী আৰু কেনেকুৱা চবেই জানে ওচৰ চুবুৰীয়া তোৰ ঘাটে পানী খুৱাব দেই হ'ব দিয়ক আপুনি ইমান চিন্তা নকৰিলে হ'ব মোক আপুনি নিজৰ কথাটো ভাবক মই তেনেকৈয়ে চলি আছোঁ তেনেকৈ চলি থাকিম তোৰো মানে মুখখন আছে অলপ তয়ো কিছু আকৌ দেই সঁচা কথা কৈছ আকৌ আপুনিও সেই কিছু কম নহয় ইঘৰৰ কথা সিঘৰত লগাই সিঘৰৰ কথা সিঘৰত লগাই কিছু আকৌ আপুনিও কম নহয় দেই ইমানজনী গোৱা তেনেকৈ কথা নকবি আকৌ দেই কি কথা লগা দেখিলি তই তেনেকৈ কথা নকবি আকৌ বাদ দিয়ক আপোনাৰ কথা চবেই জানে গোটেই ওচৰ চুবুৰীয়াই জানে আপুনি যে লগনীয়া এক নম্বৰৰ একদম সেই পেট খুলি বুলি চবেই জানে আপোনাৰ কথা চাওঁ পাই ভালক বুলি খবৰ এটা ল'বলৈ আহোঁ কেনেকুৱাবোৰ কৰি থাকে বৰ হেৰি হ'ল আজিকালি মানুহবোৰ ভাললৈ হ'লে কাললৈ হয় ইমানকৈ সেই ওচৰ চুবুৰীয়া বুলি ইটো সিটো কথাত খবৰ খাতি ল'বলৈ আহি থাকোঁ মুখহে বেয়া ব্যৱহাৰ কৰিবলৈ পায়গৈ আকৌ